হয় আল্লাহ আপুনি আমাক তৌফিক দান কৰক। ৰমজানত আমি যি নিজামত চলিছিলো গোটেই বছৰ তেনেকুৱা ৰুল কলম চলাৰ তৌফিক দান কৰক। আল্লাহ প্ৰত্যেকৰ দিলি তামাম খাহিশ পূৰ্ণ কৰি দিয়ক। যিসকল ব্যক্তি দুৱাৰ আবদাৰ জনাইছিল আল্লাহ প্ৰত্যেকৰ নেক তামান্না আপুনি পুৰা কৰি দিয়ক। ৰব্বানা তাকাব্বাল মিন্না ইন্নাকা আনতাস সামিউল আলিম। আল্লাহুম্মা ইয়া কাদিয়াল হাজাত, আল্লাহুম্মা ইয়া মুসাব্বিবাল আসবাব, اللهم يا كافي المهمات والعفو والغفران. الله أكبر الله أكبر لا إله إلا الله والله أكبر الله أكبر ولله. إنك تعلم ما نخفي وما نعلن وما يخفى على الله من شيء في الأرض ولا في السماء. الله أكبر. ত্যাগ আৰু ভাতৃত্ববোধৰ বাণীৰে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে ঈদ উল ফিতৰ। এমাহ ৰোজা ৰখাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমূহীয়া ঈদৰ যি নামাজ সেই নামাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি নগাঁৱৰ জাজৰিত উপস্থিত আছোঁ আৰু জাজৰিত এনেদৰে দেখিবলৈ পোৱা গৈছে ঈদৰ যি সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে ডেকাৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো ব্যক্তিয়ে এনেদৰে ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি জাজৰি ঈদগাহ মৈদামৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে ঈদৰ যি সমূহীয়া নামাজ, সেই সমূহীয়া নামাজত তেওঁলোক ওলাই আহি অংশগ্ৰহণ কৰিছে। যিহেতু এমাহ ৰোজা ৰখাৰ অন্তত এনেদৰে আজি সমগ্ৰ ৰাজ্যজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকে পবিত্ৰ ঈদ উল ফিতৰ অনুষ্ঠিত কৰিছে আৰু ঈদ উল ফিতৰৰ পুৱা ভাগত এনেদৰে ওলাই আহিছে, তেওঁলোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে। আমি ND24 দৰ্শকসকলক আমি পোনপটীয়াকৈ জাজৰিৰ পৰা পৰিৱেশ দেখুৱাইছোঁ আৰু আমি সামগ্ৰিকভাৱে পৰিৱেশসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আমার রমজান মাহত টুটাপটা মেহনত আপনি কবুল করক। আল্লাহ যুবক বৃদ্ধ বয়সস্থ মুরব্বী আল্লাহ উলামা ইকরামর কুরবানি তামাম কবুল করক। মৌলাই করিম খুশির দিনত আয় আল্লাহ আমি উপস্থিত হয়েছি মৌলা। আমি যিসকলক দেখিলে নেকি হয় নিজের মা বাবার চেহারা দেখিব পারা নাই মৌলা। বহুত আছে মৌলা, কোনোবার আপনজন নিজের পরিবার কবরস্থানত হয়ে আছে মৌলা, নিজের জিগর সন্তান কবরস্থানত হয়ে আছে মৌলা। আয় আল্লাহ নিজের মা বাবা কবরস্থানত হয়ে আছে মৌলা। আমি তেখেতসকলৰ কাৰণে একো কৰিব নোৱাৰিলো মৌলা। আপুনি কোরআনত দোয়া দিছে রব্বির হাবুমা কামা রব্বায়ানি সগীরা। আমাক যিখিনি কষ্ট কৰিছিল আমাৰ মা বাবা আল্লাহ আপুনি মাতকৈ বহু মৰম কৰে মৌলা। আমাৰ মা আব্বার ৰুতবা মাকাম আপুনি বুলন্দ করে দিয়ক। আল্লাহ আমার মুর্দিগান সকলক মাগফিরাত দান করক। ঈদর দিন নিজের আউলাদর সন্মুখত আমার ল'ৰা ছোৱালী যেতিয়া আমাক দেখে খুশি হয়, আমার খুশির মানুষ অন্তৰত নাই মৌলা। আমার মা আব্বার চেহারা নাই মৌলা। আপুনি আপোনাৰ আমানত উঠাই লৈছে, নাজানো কাৰ কবৰত কি চলি আছে। পিতাসকলৰ দোয়া আপনার দফতরত কোনো পর্দা না থাকে মৌলা। আল্লাহ দয়া করি প্রত্যেকের মা বাবাক জান্নাতুল ফিরদাউস নসিব করে। আজি আমি নামাজ পঢ়াৰ পিছত ইনশাল্লাহ অসমবাসী লৈ আৰু খাস কৰি আপোনালোকৰ দৰ্শকসকলক ঈদৰ শুভেচ্ছা আৰু আমি দোৱা কৰিছোঁ যেন ঈদৰ নামাজৰ জৰিয়তে আমাৰ অসমত আৰু খাস কৰি ভাৰতবৰ্ষত যেন আল্লাহ শান্তি দিয়ে, আমাৰ ভিতৰত যেন মিলাপ্ৰীতি দিয়ে। ধন্যবাদ। এমহীয়া ৰোজাৰ অন্তত আজি পবিত্ৰ ঈদ উল ফিতৰ কি ক'ব? আজি পবিত্ৰ ঈদ উল ফিতৰ মানে আনন্দৰ দিন। ইছলাম ধৰ্মী লোকসকলে বিশ্বৰ বিভিন্ন প্ৰান্তত আনন্দৰ উৎসৱ পালন কৰিছে। এই ঈদ উল ফিতৰ 2 ৰাকাত নামাজৰ জৰিয়তে আমি বিশ্বৰ ভাতৃত্ববোধ, ভাৰতবৰ্ষৰ সংমিশ্ৰিত সংস্কৃতি, একতা আৰু ভাতৃত্ববোধ কামনা কৰিছোঁ। ধন্যবাদ। ৰাজ্যবাসী আমি ইয়াৰ পৰা ৰাজ্যবাসীলৈ শান্তি বাৰ্তা পঠিয়াইছোঁ আমাৰ এই নামাজৰ জৰিয়তে, যাতে আমাৰ ৰাজ্যবাসী সকলো মানৱ জাতি যাতে শান্তিত থাকক, উন্নতি পথত আগুৱাই থাকক, সকলোৱে মিলিজুলি আমি বসবাস কৰি অসমখনৰ উন্নতি নিয়া চিন্তা কৰা প্ৰয়াস কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।